পৰিস্থিতি আজি বছৰে তেখেতে আমাৰ এই গোটেই প্ৰতিবাদ এতিয়া ভাবিছোঁ আমাক মানুহে ভাবিব লাগিব যে সেইদিনাখনে কোৱাৰ দৰে লগতে दोस्तों अभी लास्ट ईयर मेरे बहन की शादी हो गई और उसने इतनी सारी डिग्रीज इतनी सारी क्वालिफिकेशंस ভিডিও রেকর্ডিং করবো ভিডিও রেকর্ডিং করুন ভিডিও বানাইতেন দেন আত্মহত্যা করেছে বাবু বিভিন্ন কারণ
মৃত্যুবৰণ কৰিছে। আৰ্থিক সাহায্য, আৰ্থিক অনাটনৰ বাবে চিকিৎসা কৰিব পৰা নাই। তেনেকুৱা শিক্ষকসকলৰ পৰিয়ালবৰ্গলৈ এককালীন এটা সাহায্য আগবঢ়াব লাগে। এইখিনি আমাৰ মূল দাবী। বৰ্তমান যিমান আছে, যিখিনি আছে গোটেইখিনি 2006 চনৰ আগৰে, আৰু 2006 চনৰ পিছত কোনো শিক্ষানুষ্ঠান প্ৰতিষ্ঠিত হোৱা নাই। 2319খন 2319খন শিক্ষা অনুষ্ঠান আছে। আৰু তাতে কিমান শিক্ষক বৰ্তমান নিয়োজিত হৈছে যিয়ে 19,527 জন। কিছুমান শিক্ষিত ব্যক্তিৰ অনুৰোধত আমি তেতিয়াই ভেঞ্চাৰ স্কুলত সোমালোঁ। সমাজত কিবা এটা দিম, আমিও কিবা এটা পাম, এনে এটা আশালৈ আমি ডেকা বয়সত এই কৰ্মত সোমালোঁ। আজিলৈকে খাটি আছোঁ। এতিয়া বিদ্যালয়ৰ লগত আমাৰ এনেকুৱা এটা এনেদৰে হৈছে যে আমি বিদ্যালয় এৰি বেলেগ মানে যাব নোৱাৰোঁ। যিখিনি সময় আমাৰ পাঠদান কৰিব লাগে আমি পাঠদান কৰোঁ। বাকীখিনি সময় আমি কোনোবা হাল কৃষি কৰোঁ, কোনোবাই ৰিক্সা চলায়, কোনোবা গাড়ী চলাই আছে, কোনোবাই ড্ৰাইভিং কৰি আছে, কোনোবাই লেবাৰী কৰি আছে। আমাৰ পৰিয়ালটো পোহপাল দিবই লাগিব। সেইখিনি আমি তেনেকৈ দি আছোঁ। আৰু আজিলৈকে আমি আশা ভাঙি আছোঁ যে আমাৰ ওপৰত এটা সদায় সিদ্ধান্ত আমাৰ চৰকাৰে ল'ব, আমাৰ ফালে চাব। যেদিনা চাব সেইদিনা হয়তো আমাৰ ভৱিষ্যত ভাল হ'ব। এতিয়ালৈকে তেনেকৈ বাট চাই আছোঁ আমি, এনেকৈ বাট চাই আছোঁ। আজি এনেকুৱা এটা পৰ্যায় পাইছে, আমাৰ যিটো প্ৰাদেশিকৰণ আইন বনাইছে, সেইটো আইনৰ এনেকুৱা কিছুমান ধাৰা বনাইছে যিখিনি মানে স্কুলবিলাক যাতে নহয় বাদ দিয়াৰ কাৰণে ধাৰা বনাইছে। চৰকাৰে এটা নাম লৈছে যে আমি প্ৰাধিকৰণ কৰিছোঁ। তাত কি কৰিছে, স্কুলতো প্ৰাধিকৰণ কৰাই নাই, পোষ্ট কেইটামান প্ৰাধিকৰণ কৰি নামটো সামৰিছে। ইয়াত কি হৈছে, যিটো আইনক আমি কি বুলি দিছোঁ যে শিক্ষক ধ্বংস কৰা আইন বুলি দিছোঁ, শিক্ষা ব্যৱস্থা ধ্বংস কৰা আইন বুলি। এনেকুৱা এটা পৰ্যায় পাইছে। আজি আমি অনশনত বহিব লগা হৈছে। আমি আহিছোঁ, আজি আমৰণ অনশনত আমি বহিছোঁ। তেখেতসকলে সময়ে সময়ে চৰকাৰক দাবী জনাই আহিছে, কিন্তু চৰকাৰে ইয়াৰ গুৰুত্ব দিয়া নাই। বিধানসভাতো আমি বহুবাৰ এই কথা উত্থাপন কৰি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ। যিসকল শিক্ষক বন্ধু আপোনাৰ কোনোবা 20 বছৰ, 25 বছৰ, 22 বছৰ, 28 বছৰ এনেকৈ তেখেতসকলে নিজৰ ঘৰত নিজৰ খাই আহি তেখেতসকলে আমাৰ সমাজৰ ল'ৰা ছোৱালীক তেখেতসকলে পঢ়াই আছে। আৰু এই শিক্ষকসকলক তেখেতসকলৰ স্কুল প্ৰাদেশিকৰণ কৰিব লাগে বা তেখেতসকলৰ পোষ্ট প্ৰাদেশিকৃত হ'ব লাগে, এই দাবী আমি জনাইছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰে এইটো আপোনাৰ যি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিছিল সেইটো কৰা নাই। ৰাজ্যখনৰ কাৰণে এইটো লজ্জাজনক ঘটনা। যি সময়ত বিভিন্ন ধৰণৰ আঁচনি ভোটৰ লগত তেখেতে বিভিন্ন ধৰণৰ পইচা ছটিয়াই আছে, আঁচনি তেখেতে গ্ৰহণ কৰি আছে। মানুহে নিৰ্বিচৰা কিছুমান আঁচনি তেখেতে ভোটৰ স্বাৰ্থত সেইবিলাক কৰি আছে। কিন্তু শিক্ষক বন্ধুসকলে 15 বছৰ 20 বছৰ পেটত গামোচা বান্ধি তেখেতসকলে আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে। মই নিজে বিধানসভাত কৈছো, বহু বিধায়ক আছে তেখেতসকলে এই ভেঞ্চাৰ স্কুলত পঢ়ি আহি আজি বিধায়ক হৈছে, আজি বিধায়ক বিধানসভাৰ সদস্য হৈছে। কিন্তু সেইসকলে পঢ়ি অহা আজি অনুষ্ঠানসমূহ হোৱা নাই। আমাৰ মাননীয় স্পীকাৰ তেখেতে নিজে ভেঞ্চাৰ স্কুলত একালত চাকৰি কৰিছিল। বহু বিধায়ক আছে এনেকুৱা ধৰণৰ স্কুলত তেখেতসকলে চাকৰি কৰি আহিছে। আমি বহু বিধায়ক আছো এনেকুৱা ধৰণৰ ভেঞ্চাৰ অনুষ্ঠানৰ ছাত্ৰ। ইয়াৰ পিছতো এই বিদ্যালয়সমূহৰ লগত যি চৰকাৰে খেল খেলি আছে, এইটো দুৰ্ভাগ্যজনক। ৰাজ্যৰ কাৰণে তেখেতে পইচা ভোটৰ কাৰণে ছটিয়াব পাৰে, কিন্তু এইসকলৰ প্ৰাপ্য অধিকাৰ তেখেতসকলৰ পদখিনি প্ৰাদেশিকৃত কৰি এইসকলক সেই তেখেতসকলৰ যিটো প্ৰাপ্য সুবিধা সেইখিনি দিব লাগিছিল, চৰকাৰে দিয়া নাই। তাৰ কাৰণে মই ভাবো বিধানসভাত বহুবাৰ উত্থাপন কৰিছো, এইবাৰ ডিচেম্বৰত চৰকাৰে বিধানসভাই নাপাতিলে, অধিৱেশনো নাপাতিলে, যে কোৱাৰে থল নাই আমাৰ। তথাপি পলাব নোৱাৰে। ফেব্ৰুৱাৰী মাৰ্চত যিহেতু অধিৱেশন হ'ব, মাৰ্চ মাহত নিশ্চিতভাৱে এখেতসকলৰ এই মনৰ দুখ আৰু এখেতসকলৰ সমস্যাখিনি বিগত দিনৰ দৰে অহা যি বিধানসভা সেশন হ'ব তাতেও সজোৰে উত্থাপন কৰিম। আৰু উত্থাপনটো আমি বাৰবাৰ কৰি আহিছো, কিন্তু চৰকাৰে কিন্তু এইখিনি যি দায়িত্ব আছিল, ৰেছপন্সিবিলিটি আছিল, সেইখিনি পূৰণ কৰা নাই। আৰু যাৰ কাৰণে শিক্ষক বন্ধুসকলে ঠাণ্ডাত আহি আজি চাওক, দুদিন হ'ল তেখেতসকলে 3দিনীয়া কাৰ্যসূচী লৈছে। এই ঠাণ্ডাত মানে ঘৰৰ ভিতৰত থাকিব পৰা নাই। তেখেতসকলে বিদ্যালয় এৰি, তেখেতসকলৰ ইচ্ছা নাই যে বিদ্যালয় এৰি এনেকুৱা ৰাস্তাত আহিব, কিন্তু বাধ্য হৈছে বিদ্যালয় এৰি ৰাস্তাত আহি খোলা আসমানৰ তলত তেখেতসকলে থাকি আন্দোলন কৰিব লগা হৈছে। এইটো ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী নিজেও এজন শিক্ষিত ব্যক্তি হোৱা স্বত্বেও কিয় তেখেতে এই সব গুৰুত্ব দিয়া নাই, এই কথাটো বুজাব টান। আজি তেখেতে মই কৈ গৈছো যে বহুত স্কুল বন্ধ হৈছে, প্ৰভিন্সিয়েলাইজড হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ আছে। এই বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিব পৰা নাই, ভেঞ্চাৰ স্কুলখিনি প্ৰভিন্সিয়েলাইজড কৰা নাই। তেখেতে কি কৰিব বিচাৰিছে ৰাজ্যখন?
আমাৰ ৰাজ্যৰ জনগণৰ ল'ৰা ছোৱালী কোনফালে তেখেতে লৈ যাব বিচাৰিছে এই কথা কিন্তু তেখেতে স্পষ্ট কৰা দৰকাৰ। বেছি দীঘলীয়া নকৰো, আপোনালোকৰ যোগেদি এই ধৰ্ণস্থলীৰ পৰা মই মুখ্যমন্ত্ৰীক বাৰ্তা দিব বিচাৰিছো, শিক্ষামন্ত্ৰী ডাঙৰীয়াক বাৰ্তা দিব বিচাৰিছো। বিগত দিনবোৰত আপোনালোকক বহুবাৰ দৃষ্টিগোচৰ কৰিছো, ভেঞ্চাৰ স্কুলৰ সমস্যাৰ কথা, শিক্ষক বন্ধুসকলৰ সমস্যাৰ কথা, তেখেতসকলৰ অধিকাৰৰ কথা আপোনালোকক বাৰ বাৰ কোৱা হৈছে। আজিও আপোনালোকৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি জনাইছো, অতি সোনকালে পজিটিভ সিদ্ধান্ত লওক। এই বিদ্যালয়সমূহ বহুবাৰ আপোনালোকে চালি জাৰি চাই আপোনালোকে প্ৰাদেশিকৰণ কৰিব বুলি এখেতসকলক আশ্বাস দিছে, আশ্বাস দি আশ্বাস ভংগ কৰিছে। গতিকে প্ৰতিশ্ৰুতি আপোনালোকে দি প্ৰতিশ্ৰুতি ভংগ কৰা ভাল কথা নহয়। তাৰ কাৰণে এদিন কাঠগড়াত থিয় হ'ব লাগিব আপোনালোকে। আকৌ আপোনালোকৰ যোগেদি জনাইছো যে তেখেতসকলে অতি সোনকালে সিদ্ধান্ত লৈ এই শিক্ষকসকল যাতে নিজৰ শ্ৰেণী কক্ষত যাব পাৰে, তেখেতসকলে যাতে পঢ়াৰ এই সুবিধাখিনি কৰি দিয়ে চৰকাৰে, আপোনালোকৰ যোগেদি আহ্বান জনাইছো। নহলে শিক্ষক বন্ধুসকলেও গণতান্ত্ৰিক পদ্ধতিত যি আন্দোলন আৰম্ভ কৰিছে আমিও তেখেতসকলৰ লগত আছো। বিধানসভাৰ ভিতৰে বাহিৰে শিক্ষকসকলক লৈ আৰু জোৰদাৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰা হ'ব।